হিন্দুৰ এটা সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমানৰ সাম্প্ৰদায়িক দলটোৰ নাম AIDF। মুছলমানৰ সাম্প্ৰদায়িক দলটোৰ চৰ্দাৰ হ'ল বদৰুদ্দিন আজমল আৰু হিন্দুৰ সাম্প্ৰদায়িক দলটোৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। এই দুইজন চৰ্দাৰক আমি 2026 চনত চকীয়ে টকীয়ে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। আৰু তাকে যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কেতিয়াও অসমখনক সাম্প্ৰদায়িকতা মুক্ত কৰিব নোৱাৰোঁ। অসমৰ মানুহৰ মূল সমস্যাবিলাকৰ যদি সমাধান লাগে হিন্দু মুছলমানৰ ৰাজনীতি নাইকিয়া কৰিব লাগে। তেওঁ ঘৰৰ হোজাই জিলালৈ আহিহে গম পালোঁ যে বদৰুদ্দিন আজমলে ইয়াত শিক্ষাৰ বেপাৰহে কৰে। মই ইয়াত আহিয়ে গম পালোঁ যে বদৰুদ্দিন আজমলে কাকো ফ্ৰীকে ট্ৰিটমেণ্ট নকৰে। এজন দুজনক যদি ফ্ৰীকে ট্ৰিটমেণ্টো কৰে বেছিভাগ মানুহৰ পৰা লুণ্ঠনে কৰে। হামছ হস্পিটেল বনাবৰ কাৰণেও বোলে বাহিৰৰ পৰা তেওঁলোকে ডনেশ্যন লয়। তেওঁৰ ছুপাৰ 40 বিল্ডিং বনাবৰ কাৰণেও বোলে বাহিৰৰ পৰা তেওঁলোকে ডনেশ্যন লয়। গতিকে বদৰুদ্দিন আজমলে শিক্ষাক বেপাৰ কৰে।